খুবটান আমি আশা কৰা মতে কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমৰ সন্মুখত এখন ছুপাৰ ফ্লপ শ্ব' দেখুৱালে। তাৰোপৰি ফ্লপ শ্ব'খনত সমগ্ৰ ভাৰতবাসীক দেখাবলৈ তেখেতে নিজেই দিল্লী ইত্যাদিৰ পৰা সাংবাদিকক আমন্ত্ৰণ কৰি আনিছিল, গুৱাহাটীৰ হোটেলত ৰাখিছিল। সেয়েহে তেখেতে আজি অসমবাসীৰ উপৰিও সমগ্ৰ ভাৰততেই হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে। তেখেতৰ ফুচুৰি চিৰিয়েলখন ইমানেই ফ্লপ হ'ল যে শিক্ষাৰ্থীসকলে এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত হাতৰ কোঠাৰ ভৰিত মৰাৰ উদাহৰণত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদাহৰণ লিখিলেও আচৰিত নহ'ম। ইমান দিনে আমি যি কথা কৈ আছিলোঁ সেয়াই কালি হ'ল। মুখ্যমন্ত্ৰীয়ে ক'লে যে SITৰ ক্ষমতা সীমিত, সেয়েহে সকলোখিনি তদন্ত কৰিব নোৱাৰে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৰে SIT বিশেষজ্ঞগৰাকীয়ে যে আজিলৈকে SITৰ সীমিত ক্ষমতাৰ বিষয়ে নাজানে, তেন্তে আমিবোৰে আৰম্ভণিৰে পৰা কেন্দ্ৰীয় সংস্থাক তদন্ত কৰিবলৈ দিয়া উপদেশকেই তেখেতে শুনিব লাগিছিল। তেখেতে SIT সম্পৰ্কে জ্ঞানৰ অভাৱ বুলি কৈ জনশিল্পী জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কেও কি তদন্ত কৰি থৈছে তাতো সন্দেহ আছে। এই তদন্তৰ বাবেও মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় সংস্থাৰ ওপৰত অবিশ্বাস দেখুৱাই SIT গঠন কৰি কি কৰিলে সেয়া প্ৰতিগৰাকী অসমীয়াই জানো। হয়তো খোদ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ ওপৰতেই বিশ্বাসৰ অভাৱ, নহ'লে জানো তেখেতে কেন্দ্ৰীয় সংস্থাক তদন্ত কৰিব নিদিলেহেঁতেননে? অসম আৰক্ষীয়ে কেন্দ্ৰতকৈ ভাল তদন্ত কৰিছে বুলি ক'লেহেঁতেননে? তাতোকৈ ডাঙৰ কথা, মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই ইমান ডাঙৰ দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি থকা এটা বিষয় তেখেতে কিয় ছমাহ ধৰি গাপ দি থ'লে? যি তদন্ত 6 মাহৰ আগত 10 ছেপ্টেম্বৰত সম্পূৰ্ণ হৈ উঠিছিল, তেতিয়াই কিয় তাৰ বিষয়ে তেওঁ নক'লে? তেখেতৰ কাৰণে সংবাদমেল দি বাহ লোৱাকৈ দেশৰ নিৰাপত্তা বেছি প্ৰয়োজনীয় নহয় নেকি? তেখেতৰ মতে জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ বাবে প্ৰতিবেদন দিব নোৱাৰিলে। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু 19 ছেপ্টেম্বৰ তাৰিখে হৈছিল, অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই ঘোষণা কৰা 10 ছেপ্টেম্বৰ তাৰিখৰ 9 দিন পিছত। আৰু যদি জনগণৰ আৱেগক লক্ষ্য কৰিয়ে সংবাদমেলখন নিদিলে, প্ৰতিবেদনখন গৃহ মন্ত্ৰালয়ক কিয় প্ৰতিবেদন ৰূপে ততালিকে পঠিয়াই দিব পৰা নগ'ল? দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ ওপৰত তদন্তৰ প্ৰতিবেদন 6 মাহ ধৰি গাপ দিয়াটো দেশদ্ৰোহিতা নহয় নেকি? এইবোৰ প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী মহোদয়ক সমজুৱাকৈ বা মোৰ হোৱাটছআপত দিবলৈ দাবী জনাইছোঁ। শেষত আপোনালোকৰ ভাড়াতীয়া ভক্তগণে যিমান নিচিঞৰিলেও অসমৰ ৰাইজে আপোনালোকৰ ভণ্ডামি বুজিছে আৰু ইয়াৰ সমুচিত প্ৰত্যুত্তৰ অনাগত দিনত ৰাইজে নিশ্চিতভাৱে দিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।